নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ দৈনিক ৰাশিফলসমূহ। আজি ভাস্কৰাব্দ 1431 শকাব্দ 1946 আৰু খ্ৰীষ্টাব্দ 2024 চনৰ জুলাই মাহৰ 7 তাৰিখ, আহাৰ মাহৰ 22 তাৰিখ ৰবিবাৰ। বন্ধু বান্ধৱীসকল, আজি সূৰ্যোদয় হৈছিল 4:41:11। সূৰ্যাস্ত হ'ব 6:14:54। তিথি হৈছে শুক্লা দ্বিতীয়া তিথি, নক্ষত্ৰ পুনৰ্বসু নক্ষত্ৰ আৰু হৰ্ষণ বালকৰণ। আজি নৱজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ, বৰাহৰ অস্থি, বায়ু যুগ, অষ্টতৰী চন্দ্ৰৰ বিংশোত্তৰী, বৃহস্পতিৰ দশা। আজি আদ্যৰীতি হ'লে 7 দিনীয়া কান্তা যুগ আৰু মৰণ দোষ পূৰ্ণ দোষ যোগিনী উত্তৰত। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোক এক বিশেষ দিন হিচাপে গণ্য কৰা হৈছে এইকাৰণেই যে আজি হ'ল শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথ যাত্ৰা। অৰ্থাৎ আজিৰ দিনটোতেই জগন্নাথ দেৱৰ মূৰ্তিক এখন ৰথৰ জৰিয়তে অগণন ভক্তক নিৰ্মালী আশীষ প্ৰদান কৰা হয় আৰু জগন্নাথপুৰীত অৱস্থিত জগন্নাথ মন্দিৰৰ সেই বিখ্যাত মূৰ্তিক বাহিৰলৈ উলিয়াই অনা হয় আৰু অগণন ভক্তক জগন্নাথ দেৱৰ আশীষ নিৰ্মালী প্ৰদান কৰা হয়। এনে এটা পবিত্ৰ দিনত আপোনালোকলৈ যাচিছোঁ অভিনন্দন আৰু শুভেচ্ছা। প্ৰতিগৰাকী শ্ৰোতা দৰ্শকক জগন্নাথ দেৱৰ আশীষ নিৰ্মালী লাভ কৰক, তেওঁলোকৰ জীৱনলৈ আহক সুখ শান্তি আৰু সমৃদ্ধি। বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ দৈনিক ৰাশিফলৰ শিতানলৈ। বন্ধু বান্ধৱীসকল, যদি আপুনি মোৰ চেনেলটিৰ কাৰণে নৱাগত, তেনেহ'লে প্ৰথমেই আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সুবিধা কৰি দিব। এতিয়া আহিছোঁ দৈনিক ৰাশিফলৰ প্ৰথম ৰাশি মেষ ৰাশিৰ জাতক জাতিকাসকললৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে বন্ধুৰ সান্নিধ্য লাভ কৰিব, তেওঁলোকৰ আপোন মানুহজনৰ সান্নিধ্য লাভ কৰিব। অৱশ্যে তেওঁলোকৰ শত্ৰু বৃদ্ধি হ'ব। আজি তেওঁলোকৰ বিপক্ষে মাত মতা মানুহ থাকিব বা তেওঁলোকৰ বিপক্ষে বিভিন্ন বেয়া কথা প্ৰচাৰত ব্যস্ত হ'ব তেওঁলোকৰ প্ৰতিদ্বন্দ্বীসকল। আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। এইকাৰণেই ঘৰুৱা মনোমালিন্য বা ঘৰুৱা বিবাদ নিষ্পন্ন হৈ এক শান্তিময় পৰিৱেশত উপনীত হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। আৰু ঘৰলৈ সা সম্পদ আহিব, বিশেষকৈ লোহাৰ সম্পদ আজি ঘৰলৈ সমাগত হ'ব আৰু আয় উন্নতি ইত্যাদিৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলে সুফল লাভ কৰিব। আমি আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থানত সুন্দৰভাৱে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ কৰ্মস্থানত উচ্চপদস্থ বিষয়াসকলে তেওঁলোকক ধন্যবাদৰ পাত্ৰ হিচাপে বিবেচিত কৰিব আৰু তেওঁলোকৰ চাকৰি বা অন্যান্য বিষয়বিলাকত আজি নতুন পদক্ষেপ লোৱাৰ অন্যতম এক সুন্দৰ দিন। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে সামাজিক ব্যস্ততা লাভ কৰিব, সামাজিক সন্মান লাভ কৰিব, তেওঁলোকৰ জীৱনলৈ এক নতুন মধুময় পৰিৱেশ আজিৰ দিনটোত লাভ কৰিব। তেওঁলোকে উচ্চ সন্মানপ্ৰাপ্ত হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটোত তেওঁলোকৰ ধনাগম হ'ব যথেষ্ট পৰিমাণে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। নতুন বিষয় অধ্যয়নৰ কাৰণে সুবিধা পাব বা শৈক্ষিক দিশত নতুন খবৰে তেওঁলোকক আনন্দিত কৰি ৰাখিব। আমি আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে জীৱন ধাৰণৰ কৌশল বা তেওঁলোকে বিভিন্ন মননশীল চিন্তা চৰ্চাৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিব। অৱশ্যে শত্ৰুই লাই পাব, শত্ৰু তেওঁলোকৰ পিছে পিছে থাকিব। শত্ৰুৰ কাৰণেই তেওঁলোকে মানসিকভাৱে ভাগি পৰিব, যদিও তেওঁলোকৰ বন্ধু বা অন্যান্য ঘৰুৱা মানুহৰ সহযোগিতা থাকিব আৰু সমৰ্থন থাকিব। আমি আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকৰ উন্নত চিন্তা চৰ্চা আৰু উন্নত মননশীল চিন্তাই তেওঁলোকক সমাজত সুপ্ৰতিষ্ঠিত কৰিব বা জীৱন ধাৰণৰ কাৰণে এক নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ জীৱনত আজি নতুন চিন্তা চৰ্চা বা নতুন দিশ, নতুন কৌশল, নতুন ব্যৱসায়, নতুন
নতুন বিষয় তেওঁলোকে সংযোজিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন চিন্তা আহিব। অৱশ্যে সেই কৰ্মক্ষেত্ৰ যথেষ্ট উন্নত হ'ব। আমি আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে সন্মান প্ৰাপ্তি পাব, সন্মান প্ৰাপ্তি লাভ হ'ব। তেওঁলোকৰ আৰ্থিক যোগাযোগ, আৰ্থিক দিশত সচ্ছলতা লাভ হ'ব। ব্যৱসায়ত উন্নতি। ব্যৱসায়ীসকলে বিশেষকৈ ক্ষুদ্ৰ উদ্যোগ বা গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকলে তেওঁলোকে নতুন দিশত চিন্তা চৰ্চা কৰিব। ৰাজসাহায্য লাভ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষভাৱে হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত হৈ আছে সেইসকল ব্যক্তিৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকৰ মননশীল চিন্তা আৰু ৰাজনৈতিক চিন্তা এই ধৰণৰ বিষয়খিনি উচ্চ স্থানত অৱৰোহণ কৰিব আৰু তেওঁলোকৰ সা সন্মান বাঢ়িব আৰু তেওঁলোকৰ উচ্চ বিষয়াৰ লগত বা উচ্চ পৰ্যায়ৰ নেতাৰ সৈতে তেওঁলোকৰ চাহ চিনাকি বা সান্নিধ্য লাভ কৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। বিশেষকৈ শত্ৰু পৰাভূত হ'ব আজিৰ দিনটোত। শত্ৰু আহি নিজে নিজে তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিব বা বিভিন্ন ষড়যন্ত্ৰৰ কথা ফাদিল কৰিব আৰু তেওঁৰ ওচৰত ক্ষমা ভিক্ষা খোজাৰ এটা সুন্দৰ দিন বা শত্ৰুক জয় কৰাৰ আজি এটা সুন্দৰ দিন। মানসিকভাৱে অত্যন্ত সুস্থিৰ আৰু সবল হৈ থাকিব ধনু ৰাশিৰ জাতক জাতিকাসকল। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। বিশেষকৈ দাম্পত্য সুখ লাভ কৰিব, পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। বহুদিনীয়া পুৰণা বিবাদ নিষ্পন্ন হ'ব। বিশেষকৈ মাটি বাৰীৰ লগত জড়িত হৈ থকা বিষয়বস্তুসমূহৰ আজি নিষ্পন্ন হোৱাৰ এটা সুন্দৰ দিন। ঘৰুৱা কাজিয়া, ঘৰুৱা বিবাদ আজি নিষ্পন্ন হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। বহুদিনীয়া পুৰণা পাবলগীয়া ধন আজিৰ দিনটোত পোৱাৰ সম্পূৰ্ণ আশা। বিশেষকৈ অংশীদাৰী ব্যৱসায়ীসকলে আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে তেওঁলোকৰ কাৰণে। তেওঁলোকৰ ক্ষেত্ৰত ধনাগম হ'ব। তেওঁলোকে নতুন সুবিধা লাভ কৰিব। আৰু আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন পৰিকল্পনা গ্ৰহণ কৰিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত নতুন পৰিকল্পনা গ্ৰহণ কৰিব। আজিৰে পৰাই নতুনকৈ পঢ়া বা শৈক্ষিক পৰিৱেশ নতুনকৈ গঢ় দিয়াৰ চেষ্টা কৰিব। বিশেষকৈ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে সুফল লাভ কৰিব। ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ আৰু চাকৰি প্ৰাৰ্থীসকলে এটা নতুন পৰিকল্পনাৰ মাধ্যমেৰে আজি চাকৰিৰ কাৰণে বা কৰ্মসংস্থাপনৰ কাৰণে অগ্ৰসৰ হ'ব। বন্ধু বান্ধৱীসকল, আজিৰ দৈনিক ৰাশিফলসমূহ এনেধৰণৰ আছিল। যদি মোৰ ভিডিঅ'টি ভাল পাইছে বা মনোগ্ৰাহী হৈছে তেনেহ'লে মোৰ ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।